নমস্কাৰ মই বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল এটা দলত শৃংখলাবোধ শৃংখলাবদ্ধতাৰ প্ৰথম বিষয় শৃংখলাবদ্ধতাক লৈ মই কোনো কাৰণতে কৃপণালী নকৰো বুলি এটা মন্তব্য কৰিছে এগৰাকী মণ্ডল সভাপতিক ধমক দিছিল ধমক ভৰা ভাইৰেল ভিডিঅ' সন্দৰ্ভত এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই প্ৰতিক্ৰিয়া দিয়া মুখ্যমন্ত্ৰীৰ সন্মুখতে খং উঠিছিল সেই দিলীপ শইকীয়াৰ এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ এটা দলত শৃংখলাবোধ শৃংখলাবদ্ধতাৰ প্ৰথম বিষয় শৃংখলাবদ্ধতাক লৈ মই কোনো কাৰণতে কৃপণালী নকৰো মই এগৰাকী মণ্ডল সভাপতিক ধমক দিছিল ধমক ভৰা ভাইৰেল ভিডিঅ' সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এইবাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ সন্মুখতেই খং উঠিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মঙ্গলবাৰে নলবাৰীত সভাপতিগৰাকীয়ে দিছিল ধমক ভৰা নিৰ্দেশনা মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত বহুত মানুহ হয় হেতু সকলোৱে জানে তেওঁ কয় দলৰ সকলো কাৰ্যকৰ্তাই মানি চলিব লাগিব দলীয় অনুশাসন আৰু এই ভাইৰেল হোৱা ভিডিঅ'ৰ পিছতে প্ৰতিক্ৰিয়া দিছে দিলীপ শইকীয়াই কিন্তু দলীয় নেতা কৰ্মীলৈ এক প্ৰকাৰে হকিয়নি দিছে নেকি সভাপতিগৰাকীয়ে এই প্ৰশ্ন কিন্তু এতিয়া উত্থাপিত হয় দলৰ নীতি অনুশাসন দলৰ সকলোৰে বাবে সমান হয় প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীও দলৰ অনুশাসন মানি চলে আৰু সকলোৱে দলৰ অনুশাসন মানি চলিবই লাগিব বুলি দিলীপ শইকীয়াই এতিয়া কৈছে দলীয় অনুশাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নহব এই মুহূৰ্তৰ আমি ডাঙৰ খবৰ জনাই আছো য'ত এগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতি এতিয়া প্ৰতিক্ৰিয়া দিছে ধমক ভৰা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে এটা দলত শৃংখলাবদ্ধতা প্ৰথম বিষয় বুলি তেওঁ উল্লেখ কৰিছে শৃংখলাবদ্ধতাক লৈ মই কোনো কাৰণতে কৃপণালী নকৰো বুলি তেওঁ কয় প্ৰধানমন্ত্ৰী হওক বা মুখ্যমন্ত্ৰীয়ে হওক দলৰ অনুশাসন তেওঁলোকে মানি চলে সকলোৱে দলৰ অনুশাসন মানি চলিবই লাগিব বুলি তেওঁ এতিয়া মন্তব্য কৰিছে দলীয় নেতা কৰ্মীলৈ কিন্তু এক প্ৰকাৰে এয়া হকিয়নি নেকি সভাপতিগৰাকীৰ তাক লৈও কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হয় মুখ্যমন্ত্ৰীৰ সন্মুখতেই খং উঠিছিল ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ মঙ্গলবাৰে নলবাৰীত সভাপতিগৰাকীয়ে ধমক ভৰা নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰী উপস্থিত থকা সভাত বহুত মানুহ হয় হেতু সকলোৱে জানে দলৰ সকলো কাৰ্যকৰ্তাই মানি চলিব লাগিব দলীয় অনুশাসন ভাইৰেল ভিডিঅ'ৰ পিছতেই এটা দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলীয় নেতা কৰ্মীলৈ এক প্ৰকাৰে হকিয়নি দিছে নেকি প্ৰশ্ন উত্থাপিত হৈছে সভাপতিগৰাকীৰ দলৰ নেতা অনুশাসন দলৰ সকলোৰ বাবে সমান হয় গতিকে মুখ্যমন্ত্ৰীও মানি চলিব লাগিব বা প্ৰধানমন্ত্ৰীও এই দলৰ অনুশাসন মানি চলে গতিকে প্ৰত্যেকে মানি চলিব লাগিব বুলি তেওঁ উল্লেখ কৰিছে দলীয় অনুশাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহব এটা দলত শৃংখলাবদ্ধতা প্ৰথম বিষয় বুলি তেওঁ কৈছে তাৰ লগতে এক প্ৰকাৰে দলৰ নেতা কৰ্মীলৈ এয়া হকিয়নি নেকি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ তাক লৈ কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে য'ত মুখ্যমন্ত্ৰীৰ সন্মুখতে তেওঁৰ খং উঠিছিল মঙ্গলবাৰে নলবাৰীত সভাপতিগৰাকীয়ে এক ধমক ভৰা নিৰ্দেশনা দিছিলে সেই ভিডিঅ' ভাইৰেল হয় তাৰ পিছতেই সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ ওচৰত সেই মন্তব্য আছে তেওঁ প্ৰতিক্ৰিয়া আহি পৰিছে কি কৈছে শুনোৱা হওক মুখ্যমন্ত্ৰী অহাৰ সময়ত আমি সকলোৱে জানো যে যথেষ্ট ভিৰ হয় কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী সাধাৰণ জনতাও আহে কাৰ্যালয় যিটো আমাৰ চৌহদ তাত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল কিন্তু যেতিয়া আমাৰ দলত এটা নিয়ম আছে পৰম্পৰা আছে আমাৰ দলৰ এটা সংস্কাৰ আছে আৰু আমাৰ দলৰ এটা অনুশাসন আছে যে মুখ্যমন্ত্ৰীয়ে হওক বা যি নেতাই নাহক সেই পৰম্পৰা আৰু শৃংখলাটো মানি চলিব লাগে কালি সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে প্ৰথম পৰ্যায়ত সব ঠিকে আছিল আমি আনুষ্ঠানিকভাৱে যেতিয়ালৈকে আমি আমাৰ কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰিলোঁ ফিটা কাটিলোঁ তেতিয়ালৈকেও ঠিক আছে তাৰপিছত অলপ বেছি ঠেলা হেঁচা ৰাইজে কৰিলে আৰু তাৰ কাৰণে কিছু ব্যৱস্থা মণ্ডল সমিতিয়ে ল'ব লাগিছিল কিছু মানে যিটো কওঁ আমি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যিটো কথা আছে অকণমান কিছু নিয়ন্ত্ৰণ কৰাৰ কাৰণে তাত বাঁহ চাহ যদি ভালকৈ বান্ধি দিলেহেঁতেন তেতিয়া গোটেইখিনি মানুহে ধুনীয়াকৈ মুখ্যমন্ত্ৰীটো জানেই আৰু মানুহৰ মাজত সোমাই ভাল পায় মানুহে মুখ্যমন্ত্ৰীক ভাল পায় মুখ্যমন্ত্ৰীয়ে মানুহক ভাল পায় গতিকে এই গোটেইখিনি কথাত অকণমান মানে ঠেলা হেঁচা হ'ল আৰু যিটো আমি পাৰ্টিত আমি হোৱাটো নিবিচাৰোঁ সেইকাৰণে মণ্ডল সভাপতি যিগৰাকী আছিলে
তেওঁক মই ধমক দিছোঁ। এইটো সঁচা কথা, ইয়াত লুকাবলগীয়া কথা একো নাই। আৰু আপোনালোকৰ তাতে বোধহয় আছিল, নহ'লে আমাৰে কোনোবাই সেইটো ভিডিঅ' কৰি আছিলে, লাইভ কৰি আছিল বা ৰেকৰ্ডিং কৰি আছিলে, তাৰ পৰা আহিছে। ইয়াত লুকাবলগীয়া কথা একো নাই। আচলতে বিৰোধীৰ হাতত কোনো বিষয়েই নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বা আমাৰ বিধায়ক, আমাৰ কাৰ্যকৰ্তাৰ মাজত আমাৰ একতা, আমাৰ মাজত যিটো বুজাবুজি, তাত মানে লেখ মাত্ৰ তাত কোনো আমাৰ ইয়াত প্ৰভাৱ নাই। কিছুমানে তিলটোকে তালটো কৰিও ভাল পায়, গতিকে মোৰ তাত কোনো আপত্তি নাই। কিন্তু এটা কথা স্পষ্ট, এনেকুৱা মণ্ডল সভাপতিক মই যেনেকৈ কালি ধমক দিছোঁ, ধমক মানে এইটো মানে মৰমৰ, অনুশাসনৰ ধমক, ব্যক্তিগত কোনো ধমক নহয়, হাই কাজিয়া নহয়। এইটো দল চলাব লাগিলে শৃংখলাবদ্ধতা প্ৰথম বিষয়। গতিকে মই সেই ক্ষেত্ৰত কৃপণালি নকৰোঁ। দলৰ নীতি, দলৰ পৰম্পৰা, দলৰ অনুশাসন সকলোৰে বাবে সমান। প্ৰধানমন্ত্ৰীয়ে দলৰ অনুশাসন মানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দলৰ অনুশাসন মানে। গতিকে সকলোৱে দলৰ অনুশাসন মানি আগন্তুক দিনত তেওঁলোকে দল চলাব লাগিব। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আৰু কাকো এই ক্ষেত্ৰত মানে সহজভাৱেও লোৱা নহয়। কোনোবাই যদি দলৰ শৃংখলা ভংগ কৰিছে, এইটো সহজভাৱেও লোৱা নহয়। গতিকে মই সকলোকে কালি এটা আমাৰ পৰম্পৰা সকিয়নি সকলোকে আমি কৈছোঁ, ইয়াত কাৰ্যকৰ্তা বুলি কোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীত মন্ত্ৰী বেলেগ, MLA বেলেগ আৰু অন্য দিলীপ শইকীয়া বেলেগ, এনেকুৱা নহয়। বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে অনুশাসন সকলোৰে বাবে সমান, একে অনুশাসন। মুখ্যমন্ত্ৰী অহাৰ সময়ত আমি সকলোৱে জানো যে যথেষ্ট ভিৰ হয়। কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, সাধাৰণ জনতাও আহে। কাৰ্যালয় যিটো আমাৰ চৌহদ, তাত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল। কিন্তু যেতিয়া আমাৰ দলত এটা নিয়ম আছে, পৰম্পৰা আছে, আমাৰ দলৰ এটা সংস্কাৰ আছে আৰু আমাৰ দলৰ এটা অনুশাসন আছে, যে মুখ্যমন্ত্ৰীয়ে হওক বা যি নেতাই নাহক, সেই পৰম্পৰা আৰু শৃংখলাটো মানি চলিব লাগে। কালি সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে প্ৰথম পৰ্যায়ত চব ঠিকে আছিল। আমি আনুষ্ঠানিকভাৱে যেতিয়ালৈকে আমি আমাৰ কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰিলোঁ, ফিটা কাটিলোঁ, তেতিয়ালৈকেও ঠিক আছে। তাৰপিছত অলপ বেছি ঠেলা হেঁচা ৰাইজে কৰিলে আৰু তাৰ কাৰণে কিছু ব্যৱস্থা মণ্ডল সমিতিয়ে ল'ব লাগিছিল। কিছু মানে যিটো কওঁ আমি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যিটো কথা আছে, অকণমান কিছু নিয়ন্ত্ৰণ কৰাৰ কাৰণে তাত বাঁহ চাহ যদি ভালকৈ বান্ধি দিলেহেঁতেন, তেতিয়া গোটেইখিনি মানুহে ধুনীয়াকৈ, মুখ্যমন্ত্ৰীটো জানেই আৰু মানুহৰ মাজত সোমাই ভাল পায়, মানুহে মুখ্যমন্ত্ৰীক ভাল পায়, মুখ্যমন্ত্ৰীয়ে মানুহক ভাল পায়। গতিকে এই গোটেইখিনি কথাত অকণমান মানে ঠেলা হেঁচা হ'ল, আৰু যিটো আমি পাৰ্টিত আমি হোৱাটো নিবিচাৰোঁ। সেইকাৰণে মণ্ডল সভাপতি যিগৰাকী আছিলে, তেওঁক মই ধমক দিছোঁ। এইটো সঁচা কথা, ইয়াত লুকাবলগীয়া কথা একো নাই। আৰু আপোনালোকৰ তাতে বোধহয় আছিল, নহ'লে আমাৰে কোনোবাই সেইটো ভিডিঅ' কৰি আছিলে, লাইভ কৰি আছিল বা ৰেকৰ্ডিং কৰি আছিলে, তাৰ পৰা আহিছে। ইয়াত লুকাবলগীয়া কথা একো নাই। আচলতে বিৰোধীৰ হাতত কোনো বিষয়েই নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বা আমাৰ বিধায়ক, আমাৰ কাৰ্যকৰ্তাৰ মাজত আমাৰ একতা, আমাৰ মাজত যিটো বুজাবুজি, তাত মানে লেখ মাত্ৰ তাত কোনো আমাৰ ইয়াত প্ৰভাৱ নাই। কিছুমানে তিলটোকে তালটো কৰিও ভাল পায়, গতিকে মোৰ তাত কোনো আপত্তি নাই। কিন্তু এটা কথা স্পষ্ট, এনেকুৱা মণ্ডল সভাপতিক মই যেনেকৈ কালি ধমক দিছোঁ, ধমক মানে এইটো মানে মৰমৰ, অনুশাসনৰ ধমক, ব্যক্তিগত কোনো ধমক নহয়, হাই কাজিয়া নহয়। এইটো দল চলাব লাগিলে শৃংখলাবদ্ধতা প্ৰথম বিষয়। গতিকে মই সেই ক্ষেত্ৰত কৃপণালি নকৰোঁ। দলৰ নীতি, দলৰ পৰম্পৰা, দলৰ অনুশাসন সকলোৰে বাবে সমান। প্ৰধানমন্ত্ৰীয়ে দলৰ অনুশাসন মানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দলৰ অনুশাসন মানে। গতিকে সকলোৱে দলৰ অনুশাসন মানি আগন্তুক দিনত তেওঁলোকে দল চলাব লাগিব। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আৰু কাকো এই ক্ষেত্ৰত মানে সহজভাৱেও লোৱা নহয়। কোনোবাই যদি দলৰ শৃংখলা ভংগ কৰিছে, এইটো সহজভাৱেও লোৱা নহয়। গতিকে মই সকলোকে কালি এটা আমাৰ পৰম্পৰা সকিয়নি সকলোকে আমি কৈছোঁ, ইয়াত কাৰ্যকৰ্তা বুলি কোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীত মন্ত্ৰী বেলেগ, MLA বেলেগ
আৰু অন্য দিলীপ শইকীয়া বেলেগ এনেকুৱা নহয়। বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে অনুশাসন সকলোৰে বাবে সমান।